তো ফ্ৰেণ্ডছ কি খবৰ আজি আহি গ'লো আকৌ কামৰ জেগালৈ এখন হৈ গ'ল 12 মডেল বৰ্ড এইটো কানেকশ্যন হৈ গ'ল ইয়াত 4টা লাইট বহোৱা হৈ গ'ল তো ইয়াত বৰ্ডৰ অলপমান কাম বাকি আছে ইয়াৰো লাইট কিটা ফিনিশিং হৈ গ'ল লগাই তো এটা পুৰা ক্লিয়াৰ হৈ গ'ল এখন বৰ্ড এতিয়া অকল কানেকশ্যন কৰি হৈ গ'ল ইয়াত ফিটিং কৰিবলৈ আছে এইটো হৈ গ'ল কৰিডৰটো আৰু এইটো ৰুমৰো হৈ গ'ল অলৰেডি ক্লিয়াৰ ইয়াত দুটা লাইট দিয়া হৈছে সৰু ৰুম কাৰণে ইয়াৰ বৰ্ডখন ফিটিং কৰিবলৈ আছে বাকি সব ক্লিয়াৰ হৈ আছে এইটো ৰুমৰো ক্লিয়াৰ হৈ গ'ল ইয়াৰ বৰ্ডৰ নট গিটা অকল লগাবলৈ আছে বাকি সব ৰেডি হৈ আছে এইটো দেখিছে পুৰা ৰেডি হৈ আছে এখন আমি মেচিন চলোৱা বৰ্ডখন হয় এখন পিছত খুলি দিম তো এইটো ৰুমো ক্লিয়াৰ হৈ গ'ল এইটো হৈ আছে ইয়াৰ বৰ্ডখন ফিটিং কৰিবলৈ আছে বৰ্ডখন ফিটিং কৰাৰ পিছতে ইয়াৰ কাম হৈ যাব আৰু এই ৰুমটোৰ লাইট গিটা ফিট কৰিবলৈ আছে আজি লাইট গিটা ফিটিং কৰিম তো লাইট ফিটিং হৈ গ'ল ইয়াত দেখিছে লাইট এটো কালাৰিং লাইট আছে বগাও জ্বলিব প্লাস 7টা কালাৰৰ ৰং আছে এটা দেখিছে পুৰা ৰেডি হৈ গ'ল টেষ্ট কৰি চাই আছো টেষ্টিং হৈ যোৱা পাছতে বৰ্ডৰ নটবুক কোচিং কৰিম আৰু কামটো হেণ্ড অভাৰ দিম এতিয়ালৈকে হেণ্ড অভাৰ হোৱা নাই তো সুইচটো দি টেষ্ট কৰি চাই এই বৰ্ডখন অকণ ডিস্টাৰ্ব কৰি আছিল তো ক্লিয়াৰ হৈ গ'ল এখনৰ কাম ঠিকই আছে পুৰা ক্লিয়াৰ কাম ইয়াত জল্দি আছে হেণ্ড অভাৰটো দিম কালি মানে হেণ্ড অভাৰ দিম